নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, কেতিয়াবা আমি কঠোৰ পৰিশ্ৰম কৰোঁ কিন্তু সফলতা লাভ কৰাত ব্যৰ্থ হওঁ। যিকোনো হোৱা কাম নোহোৱা হৈ যায়, সম্পৰ্কত ভুল বুজাবুজি বৃদ্ধি আৰু এনে লাগে যেন ভাগ্য আমাৰ পক্ষত নাই। কিন্তু জ্যোতিষাস্ত্ৰই কয়, গ্ৰহবোৰ যেতিয়া সলনি হয় তেতিয়া মানুহৰ ভাগ্যও সলনি হয়। আৰু 21 মাৰ্চ 2026 যিটো তাৰিখে এনে এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ ওলাইছে, যিটো নেকি কুম্ভ ৰাশিত প্ৰত্যক্ষ হ'ব পুত। আৰু এই যি পৰিৱৰ্তনে আজি ক'বলৈ গ'লে আটাইতকৈ ইতিবাচক প্ৰভাৱ পেলাব। যদি আপোনাৰ ৰাশি সিংহ ৰাশি হয়, তেন্তে এই সময় আপোনাৰ জীৱনত এটা টাৰ্ণিং পইণ্ট বুলি প্ৰমাণিত হ'ব পাৰে। বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব, অৰ্থাৎ সফলতা লাভ কৰিব আৰু সুখ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব। কিন্তু এই সকলোবোৰ আপোনাৰ লগত হ'বনে, নে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব? আজিৰ ভিডিঅ'টোত আমি প্ৰতিটো দিশতে আমি জানিবলৈ পাম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰিব পৰা কিছুমান গোপন প্ৰতিকাৰ শ্বেয়াৰ কৰিম। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে বুধ গ্ৰহৰ ইমান গুৰুত্বপূৰ্ণ আজি কিয়, আজি সেই কথা আমি বুজি লওঁ। জ্যোতিষত বুধক কোৱা হয় প্ৰজ্ঞাৰ প্ৰভু, বাক্যৰ কাৰক, ব্যৱসায়ৰ ৰজা, যোগাযোগ নিয়ন্ত্ৰণ। যদি কোনো ব্যক্তি বুধ শক্তিশালী হয়, তেন্তে সেই ব্যক্তিজন চোকা মনত, তেওঁলোকৰ কথাই প্ৰভাৱশালী, ব্যৱসায়ত সফলতা লাভ কৰে আৰু জীৱনত দ্ৰুতগতিত আগবাঢ়িব। কিন্তু যেতিয়া বুধ গ্ৰহ দুৰ্বল বা পশ্চাদগামী হয়, তেতিয়া সিদ্ধান্তবোৰ ভুল হ'বলৈ আৰম্ভ কৰে, সম্পৰ্ক দূৰত্ব বাঢ়ে, ব্যৱসায়ৰ লোকচান হয় আৰু মানসিক চাপ বাঢ়ে। এতিয়া কল্পনা কৰক, এই একেটা বুধেই যেতিয়া প্ৰত্যক্ষ হৈ পৰে, তেতিয়া কি হয়? স্পষ্টতা আহিব আপোনাৰ জীৱনলৈ, আপোনাৰ মন চোকা হ'ব, যোগাযোগ শক্তিশালী হ'ব আৰু ভাগ্যই আপোনাক অনুকূল কৰিবলৈ আৰম্ভ কৰিব। সিংহ ৰাশিৰ বাবে এই সময় কিয় বিশেষ? সিংহ ৰাশি সূৰ্যৰ দ্বাৰা শাসিত হয় আৰু বুধ গ্ৰহ সূৰ্যৰ অতি ওচৰ গ্ৰহ। গতিকে বুধ গ্ৰহই যেতিয়া নিজৰ গতিপথ সলনি কৰে, তেতিয়া ই সিংহ ৰাশিৰ হৃদয় আৰু মন দুয়োটাতে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। এইবাৰ বুধ গ্ৰহৰ প্ৰত্যক্ষ গতিৰ দ্বাৰা নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰক, নিজৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী কৰক আৰু আপোনাক এটা নতুন দিশ দিব, যিটো কেৰিয়াৰ আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট। বন্ধুসকল, যদি আপুনি সিংহ ৰাশিৰ জাতক জাতিকা, তেন্তে আপোনাৰ কেৰিয়াৰৰ কথা আহিলে এই সময় আপোনাৰ বাবে এক সোণালী সুযোগ। বহুদিনৰ পৰা চাকৰি বিচাৰি থাকিলে এতিয়া সফলতা পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি বহুদিনৰ পৰা চাকৰি বিচাৰি আছিলোঁ, তেতিয়া কিন্তু এতিয়া আপোনাৰ সফলতাৰ সম্ভাৱনা দেখা গৈছে। কোনো সাক্ষাৎকাৰত আপুনি অভাৱনীয়ভাৱে নিৰ্বাচিত হ'ব পাৰে। আপুনি হয়তো এটা ডাঙৰ অফাৰ পাব পাৰে। ইতিমধ্যে নিয়োজিতসকলৰ বাবে পদোন্নতি সম্ভাৱনা আছে, এটা দৰমহা বৃদ্ধি সম্ভৱ। আপুনি হয়তো নতুন দায়িত্ব লাভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম এতিয়া দৃশ্যমান হ'ব, আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে? আপোনাৰ শত্ৰুৱেও আপোনাক প্ৰশংসা কৰিবলৈ বাধ্য হ'ব। অফিচ লাইফ আৰু সহকৰ্মী, এতিয়া কৰ্মক্ষেত্ৰৰ কথা কওঁ। আপোনাৰ লগত মতানৈক্য হোৱা সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত হ'ব, দলীয় কামত উন্নতি হ'ব, আপোনাৰ বছৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, আপোনাৰ ধাৰণাসমূহৰ মূল্য হ'ব আৰু যিসকলে আপোনাৰ বিৰোধী আছিল তেওঁলোকক এতিয়া আপোনাৰ কাষত থিয় হৈ থকা দেখা যাব। ব্যৱসায়ৰ দ্ৰুতগতিত বৃদ্ধি পাব। এই সময় ব্যৱসায়ত জড়িত সকলৰ বাবে আশীৰ্বাদতকৈ কম নহয়। চূড়ান্ত হ'ব নতুন চুক্তি, স্থবিৰ হৈ থকা প্ৰকল্পসমূহ সম্পূৰ্ণ হ'ব, নতুন ক্লায়েণ্ট যোগ কৰা হ'ব। যদি আপুনি অনলাইন ব্যৱসায় বা নেটৱৰ্ক মাৰ্কেটিঙত আছে, তেতিয়া আপোনাৰ দলটো দ্ৰুতগতিত বৃদ্ধি পাব পাৰে, আয় বহুগুণে বৃদ্ধি পাব পাৰে। শক্তিশালী যোগাযোগে মানুহক পতিয়ন নিয়াবলৈ সহজ কৰি তুলিব। আৰ্থিক অৱস্থা যদি চাওঁ, ধন, বন্ধুসকল, টকা সকলোৰে জীৱনত এক গুৰুত্বপূৰ্ণ অংশ আৰু এই সময়ত সিংহ ৰাশিৰ বাবে আৰ্থিকভাৱে অতি সমৃদ্ধিশালী হ'বলৈ গৈ আছে। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব, অৰ্থাৎ আৰ্থিক লাভ হ'ব। আপুনি বোনাছ বা প্ৰৰোচনা লাভ কৰিব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা টকা এতিয়া পোৱাৰ সম্ভাৱনা প্ৰবল। কিন্তু মনত ৰাখিব, লোভ পৰিহাৰ কৰক, ভুল বিনিয়োগ নকৰিব। প্ৰেম আৰু সম্পৰ্ক আপোনাৰ হৃদয়ৰ সুখী হ'ব। বুধ গ্ৰহ প্ৰত্যক্ষ হোৱাৰ লগে লগে আপোনাৰ সম্পৰ্কবোৰতো যথেষ্ট পৰিৱৰ্তন হ'ব।
সংগীৰ লগত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব, প্ৰেম বাঢ়িব, সম্পৰ্ক সুদৃঢ় হ'ব। যদি আপুনি অবিবাহিত, কোনো বিশেষ ব্যক্তি আহিব পাৰে, পৰিয়ালত সুখৰ পৰিৱেশ হ'ব, পুৰণি বিবাদৰ অন্ত পৰিব, মানসিক অৱস্থা যদি মন চোকা হৈ পৰিব, চিন্তা ক্ষমতা উন্নত হ'ব, সিদ্ধান্ত শুদ্ধ হ'ব, আত্মবিশ্বাস বাঢ়িব। আপুনি অনুভৱ কৰিব যে সকলো এতিয়া আপোনাৰ নিয়ন্ত্ৰণত। স্বাস্থ্য আপুনি শক্তিৰে ভৰপূৰ হ'ব, শৰীৰত শক্তি বাঢ়িব, এলাহৰ অন্ত পৰিব, আপুনি সক্ৰিয় হৈ থাকিব, কিন্তু অতিমাত্ৰা কাম কৰিলে ভাগৰুৱা হ'ব পাৰে। সেয়ে জিৰণিও প্ৰয়োজনীয়। ভাগ্যও আপোনাৰ পক্ষত থাকিব। এই সময়ছোৱাত আপোনাৰ ভাগ্যও আপোনাৰ পক্ষত থাকিব। অভাৱনীয় সুযোগৰ সৃষ্টি হ'ব, কামবোৰ সহজে সম্পূৰ্ণ হ'ব, সফলতাই আপোনাক অনুসৰণ কৰিব। সাৱধানতা গুৰুত্বপূৰ্ণ কথা। প্ৰতিটো ভাল সময়ত কিছু সাৱধানতাৰ প্ৰয়োজন, যেনে অহংকাৰ নকৰিব, আনক তুচ্ছ জ্ঞান নকৰিব, খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। কিছু গোপন প্ৰতিকাৰ যদি চাওঁ, বুধবাৰে আপুনি সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব, ভগৱান গণেশক পূজা কৰক, আপুনি ওম বুধাই নম মন্ত্ৰ 108 বাৰ জপ কৰিব পাৰে, বা দুখীয়াক আপুনি মগু আপোনাৰ দান কৰক, আৰু গৰুক পাৰিলে সেউজীয়া পশু খাদ্য খুৱাব। বন্ধুসকল, জীৱনত সকলোৰে সময় সলনি হয়, আৰু যদি আপুনি সিংহ ৰাশিৰ জাতক জাতিকা, তেন্তে এইটোৱেই আপোনাৰ বাবে সময়। সংগ্ৰামৰ পৰা সফলতালৈ আগবাঢ়িবলৈ আপুনি মাথো কৰিব লাগিব কঠোৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। প্ৰিয় দৰ্শক, এই আছিলে যিহেতু আপোনাৰ সিংহ ৰাশিৰ ওপৰত আজি যি আমি আপোনাৰ বুধ পশ্চাদগামীৰ যি সময়ত আপোনাৰ কিনো ফলাফল লৈ আহিছে তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিলোঁ। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো পাৰিলে আপোনালোকে লাইক এটা কৰিব, আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী হওক, আপোনালোকৰ পৰিয়ালবৰ্গ হওক, তেখেতসকলৰ লগত পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত আপোনালোকে জয় শ্ৰী গণেশ আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।